হেল্ল' এভৰিৱান, আমি এতিয়া গৈছোঁ চাৰিজন মিলি এটা নতুন এটা ট্ৰিপত। আপোনালোকে চাই থাকক, এই ট্ৰিপটো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈছে। আমি ৰাতি এতিয়া বৰ্তমান গৈছে, আমাৰ জাৰ্ণি আমি ষ্টাৰ্ট কৰি দিলোঁ। আমি এই ট্ৰিপটোত যাই আছোঁ মানে কি সজাই। চ' আজি হৈছে 1 নম্বৰৰ ৰজা কমপ্লিট হৈ গ'ল। চ' আমি এতিয়া ৰাতি এনেকুৱা কৰি গৈছোঁ। আহি আমি মানে কি ইয়াতে ফুটপাথত অলপমান চাহ তাহ খাই ল'লোঁ। চ' বহুত ৰাতি হ'ল। তাৰপিছত আপোনালোকক আমি দেখা নাই গাইছ, এইফালে আপোনালোকে দেখা পাইছে চাহ খাই আছোঁ। চাহটো গাইছ কি ক'ম আৰু, চাহে খাইছোঁ নে গৰম পানী খাইছোঁ আকৌ ধৰিবই পৰা নাই আৰু। কেতিয়াবা একো নাই আৰু চেংকি গৰম অলপমান চাহ বুলি খাই দিলোঁ। খাই কেনে আমি পুনৰ আমাৰ যাত্ৰা আমি আৰম্ভ কৰি দিলোঁ। চ' আজিৰ ট্ৰিপটো আপোনালোকে একদম শেষলৈকে চাই থাকক। আমি এনেকুৱা কৈ গাইছ আহি আৰু আধাত ৰখি দিলোঁ। মানে কি গাইছ, যাই থাকোঁতে মানে কি ইয়াতে আমাৰ 4জন আছেতো। চ' অলপমান মানে কি ভৰি চৰি একদম জিনজিনি ধৰিছে, অলপ বহুতো অসুবিধা হৈছে। চ' কোনো কথা নাই, জুবিন দাৰ গান শুনি একদম এনজয় কৰি গৈ আছোঁ। राजा जी अपनी शक्तियों का पूरा इस्तेमाल। 4জন আগলৈকে গ'লে মানে কিবা এটা ভাল লাগে আৰু। চ' এনেকুৱা কৰি আমি গৈছোঁ, এতিয়া চেহৰিৰো সময় হৈছে। চ' এনেকুৱা কৰি আমি এখন হোটেল বিচাৰি আমি এখন হোটেল লৈ ল'লোঁ। চ' ইয়াতে আমি চেহৰিটো আমি খাই ল'ম। চেহৰি খাই কেনে আমি আহিছিলোঁ গাইছ, কি ক'ম আৰু দুখৰ সীমা নোহোৱা গৈছে গাইছ। গাড়ীখনৰ মানে কি পামচাৰ হৈ গ'ল। পামচাৰ হ'লেও মানে আমাৰ জেকটোৱে কাম কৰা নাই আৰু এখন ট্ৰাকৰ পৰা আমি জেক খুজি আনি কেনে আৰু আমি পামচাৰটো মানে কি এক্সপায়াৰ টায়াৰ লগাৰ কাৰণে এই দুজনে বহুত বেছি অলপ কষ্ট কৰি আছে। কি ক'ম আমাৰ গাইছ, দুখৰ সীমা নোহোৱা গৈছে। এনেকুৱা কৰি এটা আন্ধাৰ হওঁতে মানে কি হৈছিল, এতিয়া পোহৰ হৈ গ'ল। তাৰপিছতে আৰু আমি ঠিক কৰি কেনে আমি যাত্ৰা আমি আৰম্ভ কৰি দিলোঁ। মানে টোপনিও হৈছে গাইছ, ৰাতি টোপনি মাৰা নাই। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। এয়া গুৱাহাটীৰ দৃশ্য আপোনালোকে